নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম IPL 2022ৰ পইণ্টছ টেবুলত বৰ্তমান সময়ত খেলি মেলি হৈছে ধুমুহাৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব গুজৰাট টাইটেন্স বৰ্তমান সময়ত 18 পইণ্টেৰে সৈতে কোৱালিফাই হৈ গৈছে কিন্তু বাকি কেইটা টিমৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ চেন্নাই আৰু মুম্বাইক বাদ দি বাকি গোটেই কেইটা টিমে টপ 4ত কোৱালিফাই কৰাৰ এতিয়াও চান্স আছে গতিকে যুদ্ধখন অব্যাহত আছে আজিৰ দিনটোলৈ অৰ্থাৎ আজিৰ 14 মেলৈকে চেন্নাই আৰু মুম্বাইক বাদ দি বাকি গোটেই কেইটা টিমে পইণ্টছ টেবুলত বনি আছে সো আপোনালোকে যদি চাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছ 16 পইণ্টৰ সৈতে 2 নম্বৰত আছে তেওঁলোকে প্ৰায় কোৱালিফাই হলো বুলি ক'ব নোৱাৰে এতিয়াও যিহেতু 16 পইণ্ট আন বহুকেইটা টিমেও কৰি দিব পাৰে এই ক্ষেত্ৰত তেওঁলোকে 18 পইণ্ট লাভ কৰি একেবাৰে কোৱালিফাই হোৱাটো বিচাৰিব গতিকে তেওঁলোকে বাকি থকা এখন মেচে নহয় দুইখন মেচে জিকিব বিচাৰিব কিয় দুইখন মেচে জিকিব বিচাৰিব তেতিয়া 1 নম্বৰলৈ যোৱাৰো তেখেত সকলৰ চান্স থাকিব পাৰে গতিকে দুইখন খেলে জিকিব বিচাৰিব LSG টিমৰ বৰ্তমান সময়ত 16 পইণ্ট হৈ আছে তেওঁলোকে বাকি এখন জিকিলে কোৱালিফাই হ'ব যদিও এইকেইটা সাতটা টিমৰ লগত আছে আপোনালোকে যদি চাই ৰাজস্থান আৰু KKR গতিকে যিকোনো কথা সংঘটিত হ'ব পাৰে গতিকে LSGৰ ক্ষেত্ৰত প্ৰত্যাহ্বানমূলক হ'ব দুইখন জিকাটো যদিও তেওঁলোকে এখন জিকিলে কোৱালিফাইড হ'ব গতিকে ইমান টেনচন নাই তেওঁলোকৰ ৰাজস্থান ৰয়েলছ টিমটোলৈ যদি চাই তেওঁলোকৰ দুখন মেচ বাকি আছে LSG আৰু CSKৰ লগত তেওঁলোকেও কিন্তু দুইখন মেচ জিকি 18 পইণ্ট লৈ পেলাই আগলৈ যাব বিচাৰিব কোৱালিফাইড হ'ব বিচাৰিব সম্পূৰ্ণৰূপে যদিহে এখন জিকি 16 পইণ্ট লয় তেতিয়াও কিন্তু সন্দেহ থাকি যাব কাৰণ নেট ৰান ৰেটৰ কথা আহি পৰিব আন বহুকেইটা টিমে 16 পইণ্ট পাব পাৰে সেইবাবে ৰাজস্থানে দুইখন জিকিব বিচাৰিব 16 পইণ্ট আকৌ পায় যদি এখন জিকি ৰখি যায় তেতিয়া কিন্তু তেওঁলোকৰ নেট ৰান ৰেটৰ কথা আহি যাব গতিকে সেইবাবে তেওঁলোক জিকিব বিচাৰিব তেওঁলোক যদি দুইখন হাৰি যায় ৰাজস্থান তেতিয়া কিন্তু সমস্যা হ'ব 14 পইণ্টত যদি ৰখি যায় সমস্যা হ'ব বাহিৰে হ'ব 14 পইণ্টত ৰখিবলৈ হ'লে বাকি RCBৰ যদি আমি কথা ক'বলৈ যাওঁ তেওঁলোকৰ বৰ্তমান সময়ত 14 পইণ্ট হৈ আছে আৰু এখন মেটছে বাকি আছে গতিকে তেওঁলোকে এইখন যদি জিকে তেন্তে 16 পইণ্ট হ'ব আৰু 16 পইণ্ট হ'লেও তেওঁলোকৰ নেট ৰান ৰেটৰো কথা আহি পৰিব আন বহুকেইটা টিমৰো 16 পইণ্ট হোৱাৰ চান্স আছে সো বৰ্তমান সময়ত RCBৰ বাবে বিপদ ঘণ্টা বাজি গৈছে দুৱৰ ডাই মেটছ এখন কেনেবাকৈ হাৰিলেতো বাহিৰ হৈ যোৱাৰ চান্স বহুত বেছিয়ে বাঢ়ি যাব 14 পইণ্টত ৰখি গ'লে অন্যহাতে তেওঁলোক যদি এখন জিকি পেলাই 16 পইণ্টতো ৰখি যায় তেতিয়া নেট ৰান ৰেটৰ কথা আহি পৰিব বেলেগ টিমবিলাকে কেনেকুৱা প্ৰদৰ্শন কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰিব বহুত গতিকে 16 পইণ্ট লৈও RCB বৰ্তমান সময়ত বিপদত পৰিব পাৰে বাহিৰ হ'ব পাৰে তেওঁলোকৰ খাতৰা হৈ গৈছে যিটো পৰিস্থিতি নেক্সট যদি আমি দিল্লী কেপিটেলছ টিমটোৰ কথা ক'বলৈ যাওঁ তেওঁলোকৰ হাতত আছে 12 পইণ্ট আৰু দুখন মেচ বাকি আছে তেওঁলোকে এই দুইখন মেচ যদি জিকিব পাৰে তেন্তে তেওঁলোকৰ হ'ব 16 পইণ্ট গতিকে 16 পইণ্ট কৰাৰ লগতে তেওঁলোকে নেট ৰান ৰেটটো ভাল কৰিব লাগিব গতিকে এই দুইখন মেচ যদি তেওঁলোকে প্ৰবলভাৱে জিকিব পাৰে নেট ৰান ৰেটটো ভাল কৰিব পাৰে তেতিয়া তেওঁলোকৰ কোৱালিফাই হোৱাৰ চান্স বহুত বেছি বাঢ়ি যাব কোৱালিফাই হ'বও পাৰে অন্যহাতে তেওঁলোকে 14 পইণ্টত যদি ৰখি যায় এখন জিকি তেতিয়া কিন্তু তেওঁলোকৰ বিপদ হ'ব পাৰে তেতিয়া তেওঁলোকে আকৌ সেই বেলেগবিলাক হৰা জিকালৈ ৰখিব লাগিব ৱেইট কৰিব লাগিব আৰু লগতে নেট ৰান ৰেটৰ কথাও তেতিয়া আহি পৰিব গতিকে দুইখন জিকাটো তেওঁলোকৰ বাবে ভাল নেক্সট যদি আমি PBKSৰ কথা ক'বলৈ যাওঁ তেখেতসকলৰ ক্ষেত্ৰতো একেটা কথাই দিল্লী কেপিটেলছৰ দৰে তেওঁলোকৰ হাততো সেই 12 পইণ্ট আছে দুখন মেচ বাকি আছে এই দুইখন মেচে জিকিব লাগিব আৰু এখন মেচ জিকিলে 14 পইণ্ট লৈ পেলাই ৰখি যাব পাৰে আৰু আটাইতকৈ আচৰিত কথা হৈছে যে দিল্লী কেপিটেলছৰ লগত তেওঁলোকৰ অৱস্থা একে আৰু এখন মেচ দিল্লী কেপিটেলছৰ লগতে আছে গতিকে দিল্লী কেপিটেলছক যদি হৰুৱাই দিয়ে বা দিল্লী কেপিটেলছৰ লগত যদি হাৰি যায় তেওঁলোক প্ৰায় বাহিৰে হ'ব 14 পইণ্ট লৈ পেলাই ৰখিব লাগিব বেলেগলৈ নেক্সট যদি আমি SRH টিমটোৰ কথা ক'বলৈ যাওঁ SRH টিমটোৰ 3খনৰ ভিতৰত 3খন জিকি 16 পইণ্ট ল'ব পাৰিলে ভাল এওঁলোকৰ হাতত 10 পইণ্ট আছে সো এওঁলোকৰ পথটো সহজ নহয় দুখন যদি জিকে তেতিয়া 14 পইণ্ট হ'ব 14 পইণ্ট হ'লেতো পৰ্যাপ্ত নহ'বগৈ তেতিয়াতো বেলেগলৈ ৰখিব লাগিব নেট ৰান ৰেটৰ কথা আহিব পাৰে গতিকে বেলেগলৈ নৰখাকে যদি এওঁলোকে ভাল কৰিব বিচাৰে 16 পইণ্ট ল'বলৈ 3খন জিকিব লাগিব কিন্তু 3খন জিকাৰ পাছতো তেওঁলোকৰ একো চিয়ৰিটি নাই নেট ৰান ৰেটৰ কথা তাতো আহি যাব পাৰে বাকি কলকাতা নাইট ৰাইডাৰ্ছ একেবাৰে শেষৰ যিটো টিম কোৱালিফাই কৰাৰ চান্স আটাইতকৈ নগণ্য এওঁলোকৰে আছে একো চান্স নাই বুলিয়ে ক'ব লাগিব কাৰণ আপোনালোকে যদি চাবলৈ যায় দুখন মেচ বাকি আছে তেওঁলোকৰ হাতত 10 পইণ্ট আছে দুইখন যদি জিকে তেওঁলোকে তেতিয়া তেওঁলোকৰ হাতত 14 পইণ্ট হ'ব গতিকে 14 পইণ্ট হ'লে পৰ্যাপ্ত নহ'ব এওঁলোকে আশা কৰিব বেলেগবিলাক কিছুমান টিম হাৰক আৰু হাৰি পেলাই যিটো 4 নম্বৰ পজিশ্যন আছে প্লে অফলৈ কোৱালিফাই কৰা সেই 4 নম্বৰ পজিশ্যনটো আপোনাৰ ধৰক
14 পইণ্টত ৰখি যাওক তেতিয়া এওঁলোকেও যদি 14 পইণ্ট কৰিব পাৰে ওপৰৰ টিমকেইটাৰো যদি 14 পইণ্ট হয় 4 নম্বৰ পজিশ্যনটো যদি 14 পইণ্ট হয় তেতিয়া এওঁলোকে এটা কাম কৰিব পাৰিব নেট ৰান ৰেটটো ভাল কৰি সেই পজিশ্যনটো দখল কৰিব পাৰিব গতিকে বেলেগ কিছুমান টিম হৰাৰ ক্ষেত্ৰত এওঁলোকৰ কথা আহি পৰিব গতিকে এওঁলোকে বেলেগৰ ৰিজাল্টৰ ওপৰতো নিৰ্ভৰ কৰিব কিন্তু এওঁলোকৰ ক্ষেত্ৰত ইমান বেছি এই কাৰণে চান্স নাই কিয়নো 16 পইণ্ট কৰিবই বহুকেইটা টিমে হয়তো আৰু 16 পইণ্ট কৰি নেট ৰান ৰেটৰ কথা তাতো আহিব গতিকে 14 পইণ্টটো ইমান চাগে নহ'বগৈ এবাৰ ইমান কামত নাহিবগৈ যদিও দুয়োখন মেচ যিকিনো একেবাৰে শেষলৈকে অপেক্ষা কৰাটো কি বেয়া কথা হয় নহয় গতিকে সেইটো তেওঁলোকে কৰিব বিচাৰিব সো বৰ্তমান সময়ত যদি গোটেই পইণ্টছ টেবুলখন চাই গোটেই সাতৰা কাহিনী হৈ পৰিছে গোটেই প্ৰায় পইণ্ট সমানে হৈ গৈছে 16 পইণ্ট বহুকেইটা টিমে লাভ কৰিব পাৰে গতিকে সেই 16 পইণ্ট লাভ কৰাৰ ক্ষেত্ৰত বৰ্তমান সময়ত মহাযুদ্ধৰ সৃষ্টি হ'ব যিবিলাক মেটছ হ'ব গোটেইবিলাকেই ইম্পৰ্টেণ্ট বৰ্তমান সময়ত মুম্বাই আৰু চেন্নাই এইকেইটা টিমে বেলেগবিলাক টিমক বাহিৰ কৰাৰ ক্ষেত্ৰত বৰ্তমান সময়ত মুখ্য ভূমিকা পালন কৰা দেখা যাব পাৰে যদিহে তেওঁলোকে হৰুৱাব পাৰে সেইবিলাক টিমক তেতিয়া সেই টিমবিলাক প্লে-অফলৈ কোৱালিফাই কৰাৰ ক্ষেত্ৰত বঞ্চিত হ'ব পাৰে গতিকে আজিৰ যিটো তাৰিখ 14 মে সেই 14 মেলৈকে অৱস্থা এনেকুৱা হৈ আছে গতিকে সাংঘাতিক এখন মহাৰণত পৰিণত হৈছে এইবাৰৰ IPLৰ পইণ্টছ টেবুলখন সো আপোনালোকে হয়তো বুজিলে যে কোনবিলাক টিম কেনেকৈ কোৱালিফাই কৰিব পাৰে নেট ৰান ৰেটৰো খেল আহিব 16 পইণ্টটো পৰ্যাপ্ত নহয় সেই কথাটো আপোনালোকে হয়তো ভিডিঅ'টো চাই বুজি পালে ভাল পালে যদি এটা লাইক দিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে ধন্যবাদ